মানুহখিনি গোট খাব এতিয়া শুনিছে আপুনি অকণমান শান্তিত কৈ দিয়ক বস্তুবোৰ চব ঠিক কৰিয়ে থৈছোঁ এতিয়া লটাৰী খেলটো আৰম্ভ কৰিম আৰু মই হাঁহটো পালে হয় হাঁহে মাহেটো পচি খাম আৰু মই সেই মিঠাই টোপোলাটো পালে হয় বেয়া খাম তহঁত দুটাই খোৱা বস্তুবোৰ মোক নলগাবি দেই যোনে পায় আকৌ হাগনি হৈ যাবগৈ মই খোৱা বস্তু এটা পালে হয় নহ'লে জাতিলাওটো নালাগে আকৌ পাই ঐ আপুনি জাতিলাওটোনো ৰাখিব লাগেনে লটাৰী খেলত কেলে লাষ্টৰ পুৰস্কাৰটো আকৌ লাষ্টৰ নম্বৰত কপাল ফুলাটো জাতিলাও পাব মই ডিমৰ পেলেট দুটা পালেই হ'ব পাই আজিলৈকে একো কপাল ফুলা নাই কিবা এটা পালেই হয় আজি চবকে খোৱা বস্তুৱে লাগে খোৱা বস্তুৱে আছে দিয়া অলপ খালি আৰু ভাগে ভাগে বেলেগ বেলেগ এইফালে টোপোলা এটাও থৈছোঁ পিছে এই লাইট চাইট এইবোৰ দেৱালীত জ্বলোৱা টোপোলা এটাও ৰাখিছোঁ মুৰ্গীটো পালেও ভাল হ'ব এইটো মুৰ্গী জুই খাবলৈ মজা লাগিব মই দুখন বহি লৈছোঁ হাঁহটো মই পালেই হয় আৰু মানুহবোৰ এটা দুটাকে গোট খাইছেগে খেলাই দিয়া ভাল হ'ব বস্তু সোপা বৰ ধুনীয়া লাগিছে কুকুৰাটো মই পালেই হয় আৰু কুকুৰা সেই লোকেল মুৰ্গী জোল খাবলৈ মন গৈ আছে আৰম্ভ হ'লেই নেকি মই আহিছোঁহে নাই হোৱা নাই এতিয়া হ'বহে তেতিয়াহ'লে খেলখন আৰম্ভ কৰোঁ হওক শ্ৰদ্ধাৰ আজিৰ এই লটাৰী খেলত সমবেত হোৱা ৰাইজ আপোনালোকৰ অঞ্চলটোত আজি মই এখনি লটাৰী খেল আয়োজন কৰিছিলোঁ আজি কাৰ ভাগ্য ফুলে চাওঁ আহক এইখিনিতে আপোনালোকক মই লটাৰী খেলৰ পুৰস্কাৰকেইটা ক'ত কেনেকৈ হ'ব প্ৰথম পুৰস্কাৰ দ্বিতীয় পুৰস্কাৰ এইকেইটা কৈ দিছোঁ হওক প্ৰথম পুৰস্কাৰ হ'ব এটা হাঁহ দ্বিতীয় পুৰস্কাৰত আছে এটা কুকুৰা তৃতীয় পুৰস্কাৰত আছে 2 প্লেট ডিম চতুৰ্থ পুৰস্কাৰত আছে এটা মিঠাইৰ টোপোলা পঞ্চম পুৰস্কাৰটো আছে এটা চকলেট আৰু ভুজিয়াৰ টোপোলা ষষ্ঠ পুৰস্কাৰত আছে এটা লাইট ফটকাৰ এটা বাকচ দেৱালী উপলক্ষে আমাৰ শেষৰ পুৰস্কাৰটোত আছে এটা জাতিলাও গোট খাইছেহি ৰাইজ এটি দুটিকে এতিয়া আৰম্ভ কৰিম আৰু আজি যে কপালখন ফুলিলে হয় তাই আজিলৈকে যে মই একো এটা পোৱা নাই ইমানেই কপাল বেয়া আজিলৈকে একো এটা পোৱা নাই হেও মিঠাই টোপোলাটো পালেও হ'ব পাই মই অলপ লাগি দিওঁ দিয়ক এই চিঠি খেলখন খেলাওঁতে লাগি দেখিছোঁ না সেই পেটুকণ মোৰ ভাগ্যত বাৰু জাতিলাওটোহে আছিলে নে বাৰু হ'ব দে একো নহয় হাঁহৰ মাংস ভাত বনালে আমাৰ ঘৰত তয়ো খাবি চিঠি খেল শেষেই হ'ল নেকি মই আহিছিলোঁহে মই হাঁহটো পালোঁ ফাৰ্ষ্ট পুৰস্কাৰ হয় নি মোৰ নামটো কৈছিলে নি বাৰু শুনিছিল নি বাৰু নাই শুনা দেই আপোনাৰ নাম চাম আপুনি একো নাই পোৱা নেকি কপালখন ইমানেই ফুটা আজিলৈকে জীৱনত একো এটা পাই পোৱা নাই হৌ চিঠি খেলত একদম কপাল ফুটা বুলি ক'লোঁ দৌকণে সেইটো কি পালি হয় জাতিলাও পালোঁ একেবাৰে লাষ্টৰ পুৰস্কাৰটো নোপোৱা হ'লে ভাল আছিলে পাই তেনেকৈ নকবি পুৰস্কাৰ যিয়ে নহওক লাখখনটো ফুলিছে তোৰ ভাগৰ লাষ্টৰ পুৰস্কাৰটো হ'লে কিটো হ'ব টুপিটোতো পাইছ মইতোতো একোৱেই নাপালোঁ সেইটো বাৰু হয় হ'লেও পাই মিঠাই চিঠাই ইমানকৈ আছিলে কুকুৰা এটা আছিলে সেইবোৰ হ'লে নাপালোঁ হ'ব দে হাঁহটো পালে তোক দিব নহয় সেইকাৰণে হাঁহ মাংস বনালে তইও খাবলৈ পাবি হ'ব দে একো নহয় আৰু ইবাৰকৈ কৈ থাকিব নালাগে আৰু তহঁতৰ লগতে মই ঘূৰি দিওঁ আৰু নেযাওঁগৈ আৰু দেৱালী লাইট ফিটিং কৰিলি নে নাই বলহঁত মই আকৌ বোলো পটককেনে চাই আহোঁগৈ চিঠি খেল এই শেষেই হৈ থাকিলে বল আজি বা লাখখন ফুলিলে দেই ডিমৰ পেলেট দুটা পালোঁ আগতে যে আজিলৈকে একোৱে পোৱা নাছিলোঁ পাই এবাৰ মোৰ দেৱালী ভালেই বাৰু বন্ধুসকল দেৱালী শুভকামনা থাকিলে দেই সকলোলৈকে দেৱালীৰ শুভেচ্ছা জনালোঁ ভিডিঅ'টো যদিহে আপোনালোকে চাই ভাল পালে লাইক এটা কৰি কমেণ্ট কৰিবলৈ নাপাহৰিব আৰু চেনেলটো যদি এতিয়ালৈকে ছাবস্ক্ৰাইব কৰি দিয়া নাই কৈ দিব দেই আৰু কমেণ্টত জনাব নাপাহৰিব দেৱালী এইজন কেনেকুৱা